বাৰিষত আপুনি চৰণ কান্দিব লোক নালাগে, কান্দিব হয় ভাল হয় আপুনি ক'ব হয় মানে এটা দুখ লাগে দুখ কাৰণ লাগে আপুনি ইয়াত অন্তৰত বহুত কষ্টৰে আপুনি হয় এই কামভাগ কৰিছে, হয় সেইকাৰণে আপোনাৰ চকু পানী ওলাইছে। হয় ৰাইজৰ সদায় হয় সহায় থাকিব আপোনাৰ ওপৰত। হয় পুলক কছাৰী পুলক কছাৰী তেখেতে 20 বেগ চিমেণ্ট দিছে। হয় তাৰপৰা আমাৰ এই ৰঙাজান তেখেতে এইটো আপোনাৰ শ্যামল শ্যামল কৃষ্ণ বৰা শ্যামল কৃষ্ণ বৰাই 10 বেগ চিমেণ্ট দিছে। হয় বিধায়কে এনেই ৰাজুমুদ্দিৰ মুখত শুনিছোঁ 50,000 এটা দিছে। হয়। এতিয়া দিছে নে দিয়ে না আমাৰ বৰ্তমান মই উপস্থিত আছোঁ তিতাবৰৰ নাগালেণ্ড আৰু অসমৰ সীমান্তৱৰ্তী এলেকাত শিৱ মন্দিৰ, য'ত শিৱ মন্দিৰ 2005 চনতে স্থাপিত হৈছিলে ইয়াত এই শিৱ মন্দিৰভাগ। আৰু এই শিৱ মন্দিৰভাগৰ এটা মহত্ব আছে। সপোনত দেখি এই শিৱ মন্দিৰভাগ ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু এই প্ৰতিষ্ঠাত এনেই নহয়, কাৰণ পাহাৰৰ ওপৰত আজি নাগালেণ্ডৰ সীমামূৰীয়া এলেকাত নাগালেণ্ডত এই শিৱ মন্দিৰভাগ আছে। আৰু এই শিৱ মন্দিৰভাগ এটা মহত্ব আছে, আৰু সেই মহত্ব থকাৰ বাবে আজি এই শিৱ মন্দিৰভাগত বহুত মানুহ অহা যোৱা চলি আছে। যেনেধৰণে শিৱসাগৰত 3দিনীয়াকৈ অনুষ্ঠান ভাগ পাতে, ইয়াতো 2-3দিনীয়াকৈ অনুষ্ঠান ভাগ পাতে। এইবাৰ 2দিনীয়াকৈ পাতিছে, দেওবাৰ আৰু সোমবাৰ। আপোনালোকেও ইয়াত আহি উপস্থিত হ'ব পাৰিব। যি মনৰ আপোনালোকৰ আশা আছে সেই আশাখিনি ইয়াত মানে আপুনি সেৱা ল'ব পাৰিব মহাদেৱৰ ওচৰত। আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ এই নাগালেণ্ডৰ এই শিৱ মন্দিৰভাগত। আপোনালোকে দেখিছে বৰ্তমান আৰু এতিয়া মেৰামতি কৰি থকা হৈছে আৰু কেঁচা হৈ আছিলে। এতিয়া ৰাইজৰ দানেৰে যি বৰঙণি, সেই বৰঙণিয়ে এই মন্দিৰভাগ বনাই থকা হৈছে। মই এতিয়া বৰ্তমান ইয়াৰ যি বাবা, সেই বাবাক মই লগ পাইছোঁ, আৰু বাবাই এই কথাখিনি সম্পূৰ্ণকৈ আপোনালোকক ক'ব। বাবা, এই মন্দিৰভাগ যে প্ৰতিষ্ঠা হ'ল, ইয়াত বহুত মানুহ আমি দেখিবলৈ পাইছোঁ। আজি কেইবাবছৰৰ পৰা মানুহ আপোনাৰ বহুত আহিছে। আপোনাৰ মনটো কেনেকুৱা লাগে? আমাৰ মন কি আৰু ৰাইজৰ জয় জয়তে, প্ৰভু ভগৱন্তৰ জয় জয়তে আমি এই অধৰ্মই এই মন্দিৰভাগ যেতিয়ালৈকে হৈছে তেতিয়ালৈকে আমি বাবা হৈছোঁ। আমি 2007 চনৰ পৰাই আমি কমলাবাৰী সত্ৰ আপুনি চৰণ কান্দিব লোক নালাগে, কান্দিব হয় ভাল হয় আপুনি ক'ব হয় মানে এটা দুখ লাগে, দুখ কাৰণ লাগে আপুনি ইয়াত অন্তৰত বহুত কষ্টৰে আপুনি হয় এই কামভাগ কৰিছে। হয় সেইকাৰণে আপোনাৰ চকু পানী ওলাইছে। হয় ৰাইজৰ সদায় হয় সহায় থাকিব আপোনাৰ ওপৰত। হয় কাৰণ মই লিখা পঢ়া একো নাজানো। ঈশ্বৰে যি মন্ত্ৰ দিছে সেই মন্ত্ৰৰে আজি এই ভাগ হোৱালৈকে আমাৰ তিতাবৰ অঞ্চলত যিমান মন্দিৰ আছে, আমাৰ সাধু সংগেই যথেষ্ট আমাৰ তিতাবৰ অঞ্চলত মন্দিৰবিলাক প্ৰতিষ্ঠা হৈ আছে। কালি পৰহিও আমাৰ পাঞ্জান মকলৌ কিনাৰতে এভাগ মন্দিৰ মই নিজৰ হাতৰে ৰাইজৰ প্ৰতিষ্ঠা কৰি আহিছোঁ লিংগ। আৰু আমি এনেকুৱা যোৰহাট অঞ্চলত বা ঢেকীয়া এই আমাৰ এইপিনে তিতাবৰ ছাইডে বহুত জেগাতো আমি কৰি থৈ আহিছোঁ। এইপিনে মাধৱপুৰ ছাইডতো আমাৰ লগত বহুত মন্দিৰ, এই চন্নবাবা শান্তিনাথ ধামৰ লগত বহুত বাবাসকল জড়িত আছে, আৰু বহুত ৰাজ জড়িত আছে, বহুত মন্দিৰ জড়িত আছে। আমাৰ চন্নবাবা শান্তিধাম অকলে নাই, সকলো ৰাইজৰ কাৰণেই আছে। এই মন্দিৰভাগ যেতিয়ালৈকে হৈছে আমি বিভিন্ন ঠাই মন্দিৰৰ লগত সাধু সংঘৰ লগত পূজাৰীসকলৰ লগত চিনাজৰা হৈছে। আমি উত্তৰ অসমো গৈছোঁ। আমাৰ মাজুলীৰ পৰা ধৰি উত্তৰ লখিমপুৰ, ধেমাজি, আপোনাৰ এইপিনে কি কয় বৰদলনি, তাতো আছে ধুনীয়াকৈ এবাৰ ধাম, তাতো গৈছোঁ। আৰু এনেকুৱাই পাহাৰ কিনাৰত আমাৰ সেই টুকুৰা অৰুণাচল পৰে, তাতো পাহাৰত গৈ মা ধাম আছে, তাতো গৈ আমি সাধু সংগে গৈ সহায় কৰি আছোঁ। সকলোৱে আমি যোৰহাট ডিষ্ট্ৰিক্টৰে হওক, আমাৰ গোলাঘাটেই হওক, দেৰগাঁৱে হওক, নগাঁৱে হওক, লখিমপুৰে হওক, ধেমাজিয়ে হওক, ঢকুৱাখানাই হওক বা বৰদলনিয়ে হওক, এনেকুৱা একদম আমি উত্তৰ মাজুলী এই অঞ্চলৰো ভকতৰ সাধু সংঘৰ লগত গৈ আমি মা কামাখ্যা থানতো খুটিলিংগত আমাৰ এখন অসম সাধু সংঘৰ জেগা আছে। আমাৰ লগত বিভিন্ন মানুহ আমাৰ লগত চিনাকি আছে, ভালমান তেওঁলোকৰ নামটো এতিয়া মোৰ ওচৰত নাইও। আৰু তেওঁলোকে আমাৰ বিশ্ব হিন্দুৰ সম্প্ৰদায়ৰ মানুহ হয়। তেওঁলোকেও আমাক নিছে। আমি কমলাবাৰী সত্ৰৰ পৰা আমি জেগা জেগাত RS ডাঙৰ ডাঙৰ মিটিঙতো, 7 দিনীয়া মিটিঙতো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। তাতো ডাঙৰ ডাঙৰ সাধু আপুনি মহন্ত আপুনি এতিয়া RSৰ কথা ক'লে যে আপোনালোকে 7 দিনকৈ যি অনুষ্ঠান ভাগ কৰিছে, কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত কিন্তু এনেকৈ মঠ মন্দিৰ বহুত অনুদান দিছে। হয়। তেনেকৈ আপোনালোকে ইয়াত অনুদানটো পাইছেনে নাই? আমি চৰকাৰৰ পিনৰ পৰা একো অনুদান পোৱা নাই। গতিকে আমাক ইয়াত এই ভোটৰ সময়ত আহি পিনি দিম বুলি ক'লেও আজিলৈকে ধৰ তেনেকুৱা খুজিলে আমি এই জেগাটুকুৰাৰ মাটিৰ নগালেণ্ড হৈছে, ইয়াৰ মানে খাজনা ৰচিদ প্ৰমাণ আজিকালিতো চৰকাৰৰ বিচাৰ, গতিকে আমি ইয়াৰ প্ৰমাণ পত্ৰনো ক'ৰ পৰা দিম।
গতিকে নগাই আমাক অকল এই বাবাৰ কাৰণেহে তিলাভাগ দিছে। নহয়, যিকোনো অনুষ্ঠান আমি দেখা পাওঁ যে কোনো কাগজ পত্ৰ নোহোৱাকৈ কোনোবাই বনাওঁ বুলিলে বনাই দিব পাৰে, হয় নাই বাৰু? অ বনাই দিব পাৰে অ কাগজ নহ'লে। সেইটোতো কাগজটো এটা হ'লো চৰকাৰী ফাণ্ড, চৰকাৰী ফাণ্ড। আজি চৰকাৰী কোনোবা আমাৰ একো ধৰি নাই। লওক মন্ত্ৰী এজন বা বিধায়ক এজন তেনেকে ধৰণে এই অনুষ্ঠান ভাগটো কোনোবাই বনায়ো দিব পাৰে নিজৰ হয় ইচ্ছামতে। আজি হয় ধৰি লওক আপুনি ৰাজু মোদীৰ কথা ক'লে, অ ৰাজু মোদীয়ে যিমানখিনি সহায় কৰিছে অ। তেনেকে বহুত মন্ত্ৰী বিধায়ক আছে আহি পানি এই অনুষ্ঠানটোত আহে নে নাহে, আহিছে নাই এতিয়ালৈকে? এনেকুৱা আমি আমাৰ গৈ আছো। আমাৰ এই বানচলীয়া অঞ্চলত আমাৰ ঠেঙাল কছাৰীৰ সম্পাদক এই বিধায়ক উম, আমাৰ কুমুদ কছাৰী, কুমুদ কছাৰী অহা নাই, প্ৰতাপ কছাৰী, আমাৰ পুলক কছাৰী, পুলক কছাৰী, তেখেতে 20 বেগ চিমেণ্ট দিছে। হয়। তাৰপৰা আমাৰ এই ৰঙাজান তেখেতে এইটো আপোনাৰ শ্যামল শ্যামল কৃষ্ণ বৰা, শ্যামল কৃষ্ণ বৰাই 10 বেগ চিমেণ্ট দিছে। হয়। চৰকাৰ ক'বলৈ ঠেঙাল কছাৰী পিনৰ পৰা সেইকেইটাই। আৰু আৰু বিধায়কে কিবা দিছে নেকি? বিধায়কে এনেই ৰাজু মোদীৰ মুখত শুনিছোঁ 50,000 এটা দিছে। হয়। এতিয়া দিছে নে দিয়া নাই আমাৰ চকুৰ আগতো দিয়া নাই। হয়। গতিকে তেখেতৰ হাতত যদি দিছে তো ভাল কথা। যে তেনেকাই ধৰক এতিয়া বিধায়কে দিছে কাৰণে ধৰ গিটি অকণমান আনিছে বা বালি অকণমান আনিছে। আৰু আমাৰ 8 কুইণ্টেল ৰ'দ আমাৰ তাৰমানে আপোনাৰ ৰাজু মোদীৰ ওচৰত 50,000 টকা দিছে, ৰাজু মোদীয়ে আপোনাক এই বস্তুখিনি আনি দি মানে আছে। আনি দি আছে। আৰু তেখেতেও জানিবা ক'ৰবাত তেখেতৰ লগৰ বংশ পৰিয়াল বা তেখেতে মাৰোৱাৰী সন্থাৰ পৰাও আনিছে। তেনেকৈ আনি পিনি কামখিনি চলি আহি আছে। সেইবিলাকে আমাৰ ভগৱানে তেনেকাই সহায় কৰি আছে। এতিয়া আপুনি এই পাহাৰৰ ওপৰত থাকে, এই পাহাৰৰ ওপৰত যে আপোনালোকে আছে, ৰাতি থকা হয় নে নহয়? ইয়াত ৰাতি মানে থাকিবলৈ ঘৰত তেনেকুৱা সুবিধা নাই। এই গা ঘৰটো চাৰিওপিনে খোলা। সেইকাৰণে আমি ইয়াত থকা ব্যৱস্থাটো ঘৰৰ পৰা ৰাতিপুৱা 5টাত আহোঁ ইয়াত। 5টাৰ পৰা ধৰক আমি গধূলি 6টা 7টালৈকে থাকোঁ। সেই তেনেকাই চলি আছোঁ। কোনো আমাৰ ধৰ ইয়াৰ পৰাই বাবাই খাই আছোঁ আৰু বাবাৰ কাৰণে কৰি আছোঁ। হে এতিয়া ধৰ বাহিৰলৈ ওলাই গ'লে কোনোবাই মৰম লাগিলে 2 এটকা দিয়া, আৰু যি ভকতসকল আহিলে মন খুচি মতে কোনোবাই 100 টকা দি যায়, কোনোবাই 5 টকা দি যায়, কোনোবাই 10 টকা। তেনেকাই মই চলি আছোঁ আৰু হা। আৰু ইয়াত যিসকল আহিছে আপোনাৰ মনোবাঞ্ছা পূৰ হৈছে নে নাই, আপোনাক এনে জনাইছে নাই? তেনেকাতো জনাইছে, বাবা বোলে মই চাকৰি পাবলগীয়া আছে, চাকৰি পালোঁ। হয়। মই কিবা এটা ভাবি আছোঁ দিম, তেনেকা বুলি কয়। আৰু কিছুমানে কয় বাবা বোলে মই ল'ৰা নাছিলে, ছোৱালী নাছিলে, ল'ৰা ছোৱালী পাইছোঁ, মই শৰাই এভাগ দিম, কিবা এটা দিম। তেনেকাতো কৈ আছে আৰু তেনেকা ধৰ আহি আছে। শক্তি হ'লে দিব। এনেও নিশ্চয় তেওঁলোকে যদি ইয়াত মনৰ বাঞ্ছা বাবাই সম্পূৰ্ণ কৰিছে তেতিয়াতো নিশ্চয় দিব। আৰু বাবাৰ প্ৰতি আমাৰ বিশ্বাস আছে বুলিহে আমি সাধু হওঁ। আমাৰ বিশ্বাসৰ কাৰণে ল'ৰা ছোৱালী ঘৰত এৰি আমিতো গৃহস্থিৰী বাবা। আজি এই বাবাৰ কাৰণে বা ধৰ্মৰ কাৰণে এতিয়া ঘৰ দুৱাৰ ত্যাগ কৰিবলৈ হৈছে। চৰকাৰৰ পৰা চিৰি 5 কেজি চাউলটোৱে পাওঁ। তাৰ বাহিৰেতো আমাৰ অনুদান একো নাই। ন বৃদ্ধ পেঞ্চন নাই, নে কোনো মানে ধৰ আজিকালি ধৰ কি আপুনি আঁচনি। এনে এপ্লাই কৰিছে নাই? এপ্লাইটো কৰা নাই তেনেকুৱা। এপ্লাই নাই কৰাৰ কাৰণে আপুনি পোৱা নাই। আপুনি এপ্লাই কৰিব লাগিব বৃদ্ধ হয় পেঞ্চনৰ। অঁ সেইটো হয়। অঁ আপুনি নগ'লেও বেলেগৰ হতুৱাই হ'লেও বা ইয়াৰ হয় পঞ্চায়তৰ অঁ মেম্বাৰ আছে, হয় মেম্বাৰ হতুৱাই হ'লেও অঁ আপুনি অঁ এপ্লাই কৰক, তেতিয়া হয় আপুনি নিশ্চয় পাব। হয় বৰ্তমান আপোনালোকে শুনিবলৈ পাইছে, এয়া হ'ল এভাগ শিৱ মন্দিৰ আজি 21টা বছৰত ভৰি দিছে। আৰু ইয়াত এটা মহত্ব আছে, নহ'লে এই শিৱ মন্দিৰভাগ আজি ইমান এটা বৃহত্ত হৈ নপৰে, কাৰণ ডাঙৰ হৈ নপৰে। আৰু এই শিৱ মন্দিৰ ভাগত কাইলৈ আপুনি দেখিবলৈ পাব, যদি আপোনালোকে দেওবাৰ, কাইলৈ 16 তাৰিখ ন? 16 তাৰিখ কালি? কালি 15 তাৰিখ। 15 তাৰিখে যদি ইয়াত আপোনালোকে আহি উপস্থিত হয়, তেতিয়া নিশ্চয় আপোনালোকে গম পাব যে এই শিৱ মন্দিৰভাগ কিমানখিনি মহত্ব আছে। আপোনালোকে আহিব। শিৱসাগৰত যিমান মানুহ হয়, ইয়াতো তেনেধৰণেই মানুহ হয়। আৰু ইয়াত আপোনালোকে প্ৰাকৃতিক এটা সৌন্দৰ্য পাব, যিটো পাহাৰ। আপোনালোকে এইফালে দেখিছে, আপোনালোকে এটা পাহাৰ এৰিয়াৰ ওপৰত, আমি ওপৰত আছোঁ বৰ্তমান। পাহাৰৰ ওপৰত আছোঁ। আৰু এইফালেও আপুনি দেখিছে, এইখন হ'ল ভৈয়াম, যিটো অসমৰ ছাইডে এই ছাইডটো আছে। এয়া আপুনি মনোমোহা যি পৰিৱেশ, এই পৰিৱেশখিনি আপোনালোকে দেখিবলৈ পাব। কাইলৈ আহি আপোনালোকে ইয়াত এবাৰ শিৱৰ বাবাৰ ওচৰত আশীৰ্বাদ লওক, বাবাৰ ওচৰত আশীৰ্বাদ লয়। আৰু আপোনালোকৰ যদি কিবা ভাবিবলগীয়া আছে, কিবা আপোনালোকে যদি মনত ভাবি থৈছে যে আমাৰ এই কামখিনি হোৱা নাই, ইয়াত আপুনি এবাৰ সেৱা লওক। নিশ্চয় আপোনাক শিৱ বাবা বা ভোলেনাথ বাবাই আপোনাক নিশ্চয় মহাদেৱে পুণ্য কৰিব, আশীৰ্বাদ দিব। ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ বাবা।
ধন্যবাদ। আমি এতিয়া আপুনি যিমানখিনি কথা ক'লে ভাল লাগিলে আৰু আপুনি কান্দি দিছে, কিবা এটা হয়, অন্তৰত দুখ পাই পিনি দুখ আপুনি আ- কান্দি দিছে। ভক্তিয়ে ভগৱান। ভক্তিয়ে ভগৱান। আৰু ভক্তিৰ আমি কাৰণেতো অ', চকু পানী আৰু আমি পেলোৱাটো এটা ভুল কাৰণে নহয়। এইটো প্ৰচাৰ কৰিব বিচাৰিছো যে আৰু মানুহ হওক ইয়াত, আৰু ভাল হওক, আৰু যিমান মানুহ ভকত হওক। আহে আমাৰ অ', ইমান ভক্তি আৰু বাঢ়ে। আমাৰ জেগাডোখৰ ভাল হওক, সেই বুলি আমি ইয়াত ইমান দূৰ আহিছো প্ৰচাৰ কৰিবলৈ। বাবা হয়। ধন্যবাদ জনালো। ধন্যবাদ।